নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুদিনৰ বিৰতিৰ মূৰত এটা সুন্দৰ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু এই ভিডিঅ'টো হৈছে আমাৰ আজি 2023-24 শিক্ষাবৰ্ষৰ বিদ্যাৰম্ভ অনুষ্ঠান। আজি 3 এপ্ৰিল আৰু এই বিদ্যাৰম্ভ অনুষ্ঠানটোত আজি আমি নতুন ছাত্ৰ-ছাত্ৰীসকল লগতে আমাৰ পুৰণা ছাত্ৰ-ছাত্ৰীসকলকো আমি কেনেদৰে আদৰণি জনাম সেই গোটেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। এই আমাৰ মেইন প্ৰজেক্টৰ আৰু মেইন প্ৰজেক্টৰৰ সন্মুখতে আমাৰ এনেদৰে তিনিখন ফটো আঁৰি থোৱা আছে। এখন হৈছে সৰস্বতী মা আৰু এখন ওম আৰু এখন হৈছে ভাৰত মাতাৰ। আৰু এই ফটো তিনিখনত আহি পেলাই আমাৰ ছাত্ৰ-ছাত্ৰীসকলে সেৱা লয় আৰু এনেদৰে পুষ্পাঞ্জলি অৰ্পণ কৰে আৰু সেৱা লৈ পেলাই নিজৰ নিজৰ কক্ষত প্ৰৱেশ কৰে। আৰু এইফালে এইটো অংকুৰ ৰুম। আজি এইটো ৰুমতে আমাৰ একদম কণ শিক্ষাৰ্থীসকল যিসকল নতুনকৈ আহিব তেওঁলোকক ইয়াতে প্ৰৱেশ কৰোৱা হ'ব আৰু এইটো সেইকাৰণে খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা হৈছে আৰু আমাৰ তিলক আৰু পুষ্পাঞ্জলিৰ ব্যৱস্থা কৰা হৈছে। মাংগলিক এটা ভাৱমূৰ্তি আগত ৰাখি বিদ্যাৰম্ভ অনুষ্ঠানটো এনেদৰে চলাই নিবলৈ আমাৰ নিকেতন কৰ্তৃপক্ষই বিচাৰিছে। আপোনালোকেও আশীৰ্বাদ কৰিব আমাৰ নিকেতনে যাতে মাংগলিক ভাৱমূৰ্তি আগত ৰাখি সকলোবোৰ কাম খুব ধুনীয়াকৈ চলাই নিব পাৰে। আৰু এইফালে আছে আমাৰ অংকুৰৰ ৰুমলৈ অহা মেইন প্ৰৱেশদ্বাৰত এনেদৰে কলপুলি মাংগলিক আৰু সম্পূৰ্ণ মাংগলিকভাৱে আদৰণি জনোৱা হৈছে। Think of you, I want you coming back. I remember when we were staring at a photo. Don't forget the way you look me in the eyes. And I keep you in my heart, and my heart is where you are. I still think of you, I want you coming back. Call me when you want, baby, can take it on my heart. আৰু এনেদৰে এইবেলি আমাৰ বিদ্যাৰম্ভ অনুষ্ঠানটি অনুষ্ঠিত হৈ যায় আৰু ইয়াৰ পিছতে প্ৰতিজন ছাত্ৰ-ছাত্ৰীকে মাংগলিক নীতি নিয়মখিনি শেষ হোৱাৰ পিছত নিজৰ নিজৰ কক্ষত প্ৰৱেশ কৰোৱা হয়।
এইখিনিতে মই আপোনালোকক আগন্তুক ৰঙালী বিহু হিয়া পৰা শুভকামনা জনালোঁ আৰু লৈ যাব বিচাৰিছোঁ গৰ্ডন খেলপথাৰলৈ। ইয়াত চলি আছে এটা সুন্দৰ পদক্ষেপৰ আখৰা, হয় বিহুৰ আখৰা চলি আছে আৰু এই আখৰাটোৰ উদ্দেশ্য হৈছে অসমখনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ এই পদক্ষেপটো সঁচাকৈ শলাগ ল'বলগীয়া। তাৰে কেইটামান মুহূৰ্ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। গতিকে আহক আমি সকলোৱে লগ হৈ আশীৰ্বাদ কৰোঁ যাতে অসমখনে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'ব পাৰে। এইখিনিতে মই ভিডিঅ'টো সামৰিব ওলাইছোঁ। যদি আপোনালোকৰ ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে এই প্ৰেক্টিছখিনি কেনেকুৱা লাগিছে জনাব। মোৰ কিন্তু সঁচাকৈ বহুত ভাল লাগিল। তেখেতসকলে আগবাঢ়ি যাওক তাৰেই কামনা কৰিছোঁ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।